ओम नमः शिवाय ओम नमः शिवाय ओम नमः शिवाय সুপ্ৰভাত বন্ধুসকল প্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰজ্যোতি আসাম ইউটিউব চেনেললৈ বন্ধুসকল আজি এই ভিডিঅ'ৰ যোগেদি আপোনালোকে জানিব পাৰিব আজিৰ দৈনিক ৰাশিফলসমূহ বন্ধুসকল আপোনালোকৰ যিসকলে মোৰ চেনেল সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ আজি হৈছে ইংৰাজীৰ 20 আগষ্ট 2025 অসমীয়াৰ ভাদৰ 3 তাৰিখ বুধবাৰ কৃষ্ণপক্ষ এতিয়া তিথি দ্বাদশী তিথি নক্ষত্ৰ পূৰ্ণবসী নক্ষত্ৰ চন্দ মিথুন ৰাশিত আছে ৰাহুকালৰ সময় হৈছে আজি দুপৰীয়া 12 বজাৰ পৰা 1:30 মাজৰ সময়খিনি হ'ব সময় হৈছে পুৱা 6:16 পৰা 9:16 আকৌ আৰম্ভ হ'ব দুপৰীয়া বা বিয়লি 4:46 পৰা 6:16 আজি যাত্ৰাৰ শুভ দিশ হৈছে পশ্চিম দিশ যাত্ৰাৰ অশুভ দিশ হৈছে উত্তৰ দিশ যে উত্তৰ দিশত যাত্ৰা কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰে তেন্তে আপোনালোকে তিল খাই যাত্ৰা আৰম্ভ কৰিব তেতিয়া আপোনাৰ দিশাচল যোগ আছিলে এয়া পৰিহাৰ হ'ব আজি শুভ ফল লাভ কৰিবলগীয়া ৰাশিসমূহ হ'ল বৃষ ৰাশি মিথুন ৰাশি কন্যা ৰাশি তুলা ৰাশি মকৰ ৰাশি আৰু মীন ৰাশি আজি সতৰ্ক হ'বলগীয়া ৰাশিসমূহ হ'ল সিংহ ৰাশি ধনু ৰাশি আৰু কুম্ভ ৰাশি আজি জ্যোতিষৰ মহান সমাধান হৈছে বুধৰ দুখ আঁতৰাবলৈ হাতৰ সৰু আঙুলিত পান্না পিন্ধাটো অতি উপকাৰী বুলি গণ্য কৰা হয় আজি দৈনিক ৰাশিফলৰ প্ৰথমটো ৰাশি মেঘ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ আজি আপোনাৰ দিনটো উৎসাহ আৰু শক্তিৰে ভৰা হ'ব মংগলৰ প্ৰভাৱত আপোনাৰ আত্মবিশ্বাস তুংগত থাকিব আৰু নতুন কাম আৰম্ভ কৰাৰ বাবে এইটো এটা শুভ সময় প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি ৰোমাঞ্চকৰ মুহূৰ্তৰ সম্ভাৱনা আছে অবৈধসকলৰ বাবে নতুন সম্পৰ্কৰ সূচনাৰ সুযোগ লাভ কৰিব পাৰে বিবাহিত জীৱনত সংগীৰ সৈতে মধুৰ মুহূৰ্ত কটাব পাৰিব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ নিজৰ লক্ষ্যৰ প্ৰতি স্পষ্ট দৃষ্টিভংগী থাকিব পৰিয়ালৰ সৈতে সময় কটোৱাটোৱে আপোনাক মানসিক শান্তি লাভ কৰিব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত মনোযোগ বাঢ়িব আজি কঠিন বিষয়ৰ ওপৰত গভীৰভাৱে চিন্তা কৰাৰ সুযোগ পাব স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সতেজ অনুভৱ কৰিব তথাপিও অত্যাধিক কামৰ চাপৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত আজি স্থিতিশীলতা থাকিব বিনিয়োগৰ ক্ষেত্ৰত সাৱধানে পৰিকল্পনা কৰক কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভৰ সম্ভাৱনা দেখা যায় সহকৰ্মীৰ সৈতে সহযোগিতা বৃদ্ধি পাব শুভ সংখ্যা আছে 1 আৰু 9 শুভ সময় আছে পুৱা 8 বজাৰ পৰা 10:30 মাজৰ সময়খিনি শুভ ৰং আছে ৰঙা আৰু কমলা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে সূৰ্যদেৱক জলৰ অৰ্পণ কৰক আৰু ওম সূৰ্যায় নমঃ মন্ত্ৰ 11 বাৰ জপ কৰক আজি দৈনিক ৰাশিফলৰ দ্বিতীয় ৰাশি বৃষ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ শুক্ৰৰ প্ৰভাৱত আজি আপোনাৰ দিনটো সৌন্দৰ্য আৰু স্থিৰতাৰে ভৰপূৰ হ'ব নতুন সুযোগৰ সন্ধানত থাকক আজি প্ৰেমৰ ক্ষেত্ৰত আজি কিছু মুহূৰ্তৰ কিছু মধুৰ স্মৃতিৰ সৃষ্টি হ'ব পাৰে সংগীৰ সৈতে মুকলি আলোচনাই সম্পৰ্ক দৃঢ় কৰিব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মানসিক শান্তি লাভ কৰিব শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে গৱেষণা আৰু সৃজনশীল কামত এই দিনটো উপযুক্ত হ'ব প্ৰেম আৰু স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যাৰ পৰা সাৱধান হওক সুষম খাদ্য আজি গ্ৰহণ কৰক আৰ্থিক ক্ষেত্ৰত আৰ্থিক লাভৰ সম্ভাৱনা আছে কিন্তু অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰক কৰ্মজীৱনৰ ক্ষেত্ৰত ব্যৱসায়ত নতুন চুক্তি বা প্ৰকল্পৰ আৰম্ভণি হ'ব পাৰে শুভ সংখ্যা আছে 6 আৰু 15 শুভ সময় হৈছে দুপৰীয়া 12 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে সেউজীয়া আৰু গোলাপী ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শুক্ৰ গ্ৰহৰ শান্তিৰ বাবে শুক্লা তিলক লগাওক আৰু দুৰ্গা মাতৃক পূজা কৰক ইয়াৰ পিছৰ ৰাশি হৈছে মিথুন ৰাশিৰ সামগ্ৰিক প্ৰভাৱত বুধৰ প্ৰভাৱত আজি আপোনাৰ যোগাযোগৰ ক্ষমতা উৎকৃষ্ট হ'ব নতুন ধাৰণা আৰু পৰিকল্পনাৰ জৰিয়তে আপুনি সফলতা লাভ কৰিব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি আপুনি আৱেগিক হৈ পৰিব পাৰে সংগীৰ সৈতে মধুৰ আলাপে সম্পৰ্ক আপোনাৰ মজবুত কৰি তুলিব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত বন্ধু বান্ধৱৰ সৈতে সময় কটোৱাৰ ফলত মনৰ আনন্দৰ সঞ্চাৰ হ'ব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি নতুন বিষয় শিকাৰ বাবে এই দিনটো শুভ দিন স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ পৰা বিৰত থাকক যোগাসন ব্যায়াম কৰাৰ আজি উপযোগী হ'ব আৰ্থিক ক্ষেত্ৰত আৰ্থিক স্থিতি স্থিৰ হ'ব বিনিয়োগৰ ক্ষেত্ৰত খালি আপুনি সাৱধানতা অৱলম্বন কৰাটো উপযোগী হ'ব কৰ্মজীৱনৰ ক্ষেত্ৰত আপোনাৰ সৃজনশীলতাৰ প্ৰশংসা লাভ কৰিব
শুভ সংখ্যা 5 আৰু 14 শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে হালধীয়া আৰু নীলা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে গণেশৰ পূজা কৰক আৰু ওম গং গণপতি নমঃ মন্ত্ৰ জপ কৰক ইয়াৰ পিছত ৰাশি কৰ্কট ৰাশিৰ সামগ্ৰিক প্ৰভাৱ চন্দ্ৰৰ প্ৰভাৱত আজি আপোনাৰ দিনটো আৱেগিক আৰু সংবেদনশীল হ'ব পৰিয়ালৰ সৈতে সময় কটোৱাটোৱে আপোনাক শান্তি প্ৰদান কৰিব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি আপুনি সংগীৰ সৈতে পূৰ্ণ সমৰ্থন পাব পাৰিবাৰিক সম্পৰ্ক উষ্ণ হৈ থাকিব পাৰে ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত ঘৰুৱা কামত ব্যস্ত থাকিব কিন্তু মনত শান্তি আদি লাভ কৰি থাকিব শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে পঢ়া শুনাত মনোযোগ দিব গভীৰ অধ্যয়নৰ বাবে আজি এটা ভাল দিন হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যাৰ পৰা আপুনি অলপ সাৱধান থাকিব লাগিব পানী বেছিকৈ আজি পান কৰিব লাগিব আৰ্থিক ক্ষেত্ৰত আৰ্থিক স্থিতি মধ্যম হ'ব অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থকাৰ বাবে চেষ্টা কৰিব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত ধৈৰ্য ধৰি কাম কৰক নতুন প্ৰকল্পত সাফল্যৰ সম্ভাৱনা আছে শুভ সংখ্যা আছে 2 আৰু 7 শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে বগা আৰু মুকুতাৰ দৰে ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে চন্দ্ৰৰ শান্তিৰ বাবে শিৱলিংগত ক্ষীৰ অৰ্পণ কৰক ইয়াৰ পিছত ৰাশি সিংহ ৰাশি সামগ্ৰিক প্ৰভাৱ সূৰ্যৰ প্ৰভাৱত আজি আপোনাৰ নেতৃত্বৰ গুণ প্ৰকাশ পাব আত্মবিশ্বাসৰ সৈতে সিদ্ধান্ত গ্ৰহণ কৰক প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি ৰোমাঞ্চকৰ হ'ব সংগীৰ সৈতে সময় কটোৱাৰ ফলত সম্পৰ্ক দৃঢ় হ'ব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত সামাজিক কামত জড়িত হ'ব পাৰে নতুন বন্ধুৰ সৈতে সাক্ষাৎ হ'ব পাৰে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষাৰ প্ৰস্তুতিৰ বাবে আজি এটা ভাল দিন হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিক শক্তি বৃদ্ধি পাব তথাপিও অত্যাধিক কামৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব লাগিব আৰ্থিক ক্ষেত্ৰত আৰ্থিক লাভৰ সম্ভাৱনা আছে বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে কৰ্মজীৱনৰ ক্ষেত্ৰত আপোনাৰ কামৰ প্ৰশংসা হ'ব পদোন্নতিৰ সম্ভাৱনা দেখা যায় শুভ সংখ্যা আছে 1 আৰু 5 শুভ সময় হৈছে দুপৰীয়া 1 বজাৰ পৰা 3 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে সোণালী আৰু হালধীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে সূৰ্যদেৱৰ পূজা কৰক আৰু আদিত্য হৃদয়স্তুত পাঠ কৰক ইয়াৰ পিছত ৰাশি হৈছে কন্যা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ বুধৰ প্ৰভাৱত আজি আপোনাৰ বিশ্লেষণাত্মক ক্ষমতা উৎকৃষ্ট হ'ব সিদ্ধান্ত গ্ৰহণৰ স্পষ্টতা থাকিব পাৰে প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আজি আপুনি সংগীৰ সৈতে মধুৰ মুহূৰ্ত কটাব পাৰিব অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা দেখা যায় ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মানসিক শান্তি লাভ কৰিব শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে গণিত আৰু বিজ্ঞানৰ দৰে বিষয়ত সাফল্যৰ সম্ভাৱনা দেখা যায় স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য মধ্যমীয়া হ'ব পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব আৰ্থিক ক্ষেত্ৰত আৰ্থিক স্থিতি স্থিৰ হ'ব সঞ্চয়ৰ ওপৰত গুৰুত্ব দিব লাগিব কৰ্মজীৱনৰ ক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফলাফল লাভ কৰিব শুভ সংখ্যা আছে 3 আৰু 6 শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে সেউজীয়া আৰু নীলা ৰং গণেশৰ প্ৰতিকাৰ হৈছে গণেশৰ পূজা কৰক আৰু দুবৰিবন অৰ্পণ কৰক ইয়াৰ পিছত ৰাশি আছে তুলা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ তুলা ৰাশিৰ শুক্ৰৰ প্ৰভাৱত আজি দিনটো শান্তিপূৰ্ণ আৰু সৌন্দৰ্য সময় হ'ব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আজি ৰোমাঞ্চকৰ মুহূৰ্ত হ'ব লাভ কৰিব বা সংগীৰ সৈতে মধুৰ সময় আজি কটাব পাৰিব ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত সামাজিক কামত জড়িত হ'ব পাৰে নতুন মানুহৰ সৈতে পৰিচয় হ'ব পাৰে শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে সৃজনশীল বিষয়ত সাফল্যৰ সম্ভাৱনা দেখা যায় স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভাল হ'ব আৰ্থিক ক্ষেত্ৰত আৰ্থিক লাভৰ সম্ভাৱনা দেখা যায় নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে কৰ্মজীৱনৰ ক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে সহকৰ্মীৰ সৈতে সহযোগিতা বৃদ্ধি পাব শুভ সংখ্যা হৈছে 6 আৰু 9 শুভ সময় হৈছে ৰাতিপুৱা 10 বজাৰ পৰা 12 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে গোলাপী আৰু নীলা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে লক্ষ্মীৰ পূজা কৰক আৰু শুক্লাৰ পোহৰ জ্বলাওক ইয়াৰ পিছত ৰাশি বৃশ্চিক ৰাশিৰ সামগ্ৰিক প্ৰভাৱ মংগলৰ প্ৰভাৱত আজি আপোনাৰ দিনটো সাহস আৰু শক্তিৰে ভৰপূৰ হ'ব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি কিছু উত্থান পতন হ'ব পাৰে ধৈৰ্য ধৰি সম্পৰ্ক ৰক্ষা কৰক ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মানসিক শান্তি লাভ কৰিব শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে গৱেষণাৰ কামত সাফল্য লাভৰ সম্ভাৱনা আছে স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল হ'ব মানসিক চাপৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰক আৰ্থিক স্থিতি স্থিৰ হ'ব বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হওক কৰ্মজীৱনৰ ক্ষেত্ৰত নতুন দায়িত্ব লাভৰ সম্ভাৱনা আছে শুভ সংখ্যা আছে 8 আৰু 17 শুভ ৰং হৈছে শুভ সময় হৈছে দুপৰীয়া 2 বজাৰ পৰা 4 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে ৰঙা আৰু কলা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে হনুমান চালিচা পাঠ কৰক ইয়াৰ পিছত ধনুৰাশিৰ সামগ্ৰিক প্ৰভাৱ ধনুৰাশিৰ বৃহস্পতিৰ প্ৰভাৱত আজি আপোনাৰ দিনটো জ্ঞান আৰু আধ্যাত্মিকতাৰে ভৰপূৰ হ'ব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি মধুৰ মুহূৰ্ত কটাব পাৰিব সংগীৰ সৈতে মুকলি আলোচনা কৰিব পাৰে ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আধ্যাত্মিক কামত জড়িত হ'ব পাৰে
পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত শান্তি লাভ কৰিব শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে উচ্চ শিক্ষাৰ বাবে আজি ভাল দিন স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভাল হ'ব আৰ্থিক ক্ষেত্ৰত আৰ্থিক লাভৰ সম্ভাৱনা দেখা যায় সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়াটো উপযোগী হ'ব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে শুভ সংখ্যা আছে 3 আৰু 12 শুভ সময় হৈছে ৰাতিপুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে হালধীয়া আৰু নীলা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে বৃহস্পতিৰ পূজা কৰক আৰু হালধীয়া বস্তু দান কৰক ইয়াৰ পিছত ৰাখি মকৰ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ শনিৰ প্ৰভাৱত আজি আপোনাৰ দিনটো শৃংখলাবদ্ধ আৰু পৰিকল্পনামূলক হ'ব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত ধৈৰ্য ধৰি কাম কৰক সংগীৰ সৈতে মুকলি আলোচনা কৰিব পাৰে ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মানসিক শান্তি লাভ কৰিব শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে পঢ়া শুনাত মনোযোগ দিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত পিতৃৰ বিষৰ পৰা সাৱধান হ'ব লাগিব আৰ্থিক ক্ষেত্ৰত আৰ্থিক স্থিতি মধ্যম হ'ব সঞ্চয়ৰ ওপৰত গুৰুত্ব দিব লাগিব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰমৰ ফল পাব শুভ সংখ্যা হৈছে 8 আৰু 10 শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে কলা ৰং আৰু ধূসৰ ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনিৰ শান্তিৰ বাবে হনুমানৰ পূজা কৰক কুম্ভ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ আজি আপোনাৰ দিনটো ধাৰণা আৰু উদ্ভাৱনেৰে ভৰপূৰ হ'ব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি মধুৰ মুহূৰ্ত কটাব পাৰিব সংগীৰ সৈতে সময় কটাওক ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত বন্ধু বান্ধৱৰ সৈতে সময় কটোৱাৰ ফলত আনন্দ লাভ কৰিব শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে সৃজনশীল বিষয়ত সাফল্যৰ সম্ভাৱনা দেখা যায় স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভাল হ'ব আৰ্থিক ক্ষেত্ৰত আৰ্থিক লাভৰ আজি সম্ভাৱনা দেখা যায় গতিকে আৰ্থিক ক্ষেত্ৰত আজি আপোনাৰ আজি এটা ভাল স্থিতিশীল হ'ব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন প্ৰকল্পৰ আৰম্ভণি হ'ব পাৰে শুভ সংখ্যা হৈছে 4 আৰু 11 শুভ সময় হৈছে পুৱা 11 বজাৰ পৰা 1 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে নীলা আৰু বেঙুনীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনিৰ শান্তিৰ বাবে তেলৰ প্ৰদীপ জ্বলাওক আজি দৈনিক ৰাশিফলৰ শেষৰটো ৰাশি মীন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ বৃহস্পতিৰ প্ৰভাৱত আজি আপোনাৰ দিনটো আধ্যাত্মিক আৰু শান্তিপূৰ্ণ হ'ব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি মধুৰ মুহূৰ্ত কটাব পাৰে সংগীৰ সৈতে সম্পৰ্ক আজি দৃঢ় হ'ব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আধ্যাত্মিক কামত জড়িত হ'ব পাৰে পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত শান্তি লাভ কৰিব পাৰে শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে উচ্চ শিক্ষাৰ বাবে আজি এটা ভাল দিন স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক শান্তিৰ বাবে ধ্যান কৰক আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত আজি স্থিতিশীল হ'ব আৰু স্থিৰ হোৱা দেখা যাব আৰ্থিক ক্ষেত্ৰত আজি আপোনাৰ কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে শুভ সময় হৈছে 3 আৰু 12 শুভ ৰং সময় হৈছে শুভ সংখ্যা হৈছে 3 আৰু 12 শুভ সময় হৈছে সন্ধিয়া 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে হালধীয়া আৰু সমুদ্ৰীয় নীলা জ্যোতিষৰ প্ৰতিকাৰ হৈছে বিষ্ণুৰ পূজা কৰক আৰু তুলসীৰ পাত অৰ্পণ কৰক বন্ধুসকল আজিৰ দৈনিক ৰাশিফল ইমানেই আছিল আশা কৰোঁ আপোনালোকৰ দিনটো শুভ হওক তাৰ এই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ জয় শ্ৰী ৰাম জয় শ্ৰী ৰাম জয় শ্ৰী ৰাম